আহি গ'ল আত্মসহায়ক গোটৰ বেয়া খবৰ। সকলো গোটৰ মহিলাই লাভ নকৰে 10,000 কোটি টকা। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি লিখিছে চাওক। ইয়াতে লিখা আছে প্ৰায় 27 লাখ মহিলাক চৰকাৰে দিব 85,000 টকা। কোনে কোনে নাপাব মহিলা উদ্যমিতা আঁচনিৰ ধন জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াতে লিখা আছে অৰুণোদয় আঁচনিৰ পিছতে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে চৰকাৰৰ আন এক ধ্বজাবাহী আঁচনি মহিলা উদ্যমিতা আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰায় 27 লাখ মহিলাক স্বাৱলম্বী ৰূপে গঢ়ি তুলিবলৈ বৃহৎ সকাহ প্ৰদান কৰিছে। হয়, ইয়াতে কোৱা আছে যে মহিলা উদ্যমিতা আঁচনিৰ ধন লাভ কৰিবলৈ কি কি যোগ্যতা থাকিব লাগিব মহিলাসকলৰ ইয়াতে দিয়া আছে। হয়, চাই লওক গোটৰ মহিলাসকলৰ বাবে যিহেতু এইসমূহ বাধ্যতামূলক দিছে। প্ৰথম দিয়া আছে মহিলাগৰাকী আত্মসহায়ক গোটৰ সদস্য হোৱাটো বাধ্যতামূলক। আপোনাৰ যি গোটৰ সদস্য অৰ্থাৎ সেই লিষ্টত কিন্তু আপোনাৰ নাম থাকিব লাগিব। দ্বিতীয়তে কোৱা আছে সাধাৰণ শ্ৰেণীৰ মহিলাৰ ক্ষেত্ৰত 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। সংৰক্ষিত শ্ৰেণী মহিলাৰ 4টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। মৰাণ মটকে ধৰি শ্ৰেণী এই ক্ষেত্ৰৰ সন্তানৰ সৰ্বোচ্চ হ'ব 4টা। মহিলাগৰাকীৰ সন্তান বিদ্যালয়লৈ যাব লাগিব। বিশেষকৈ কন্যা সন্তান বিদ্যালয়লৈ যোৱাটো বাধ্যতামূলক। অৰ্থাৎ কন্যা সন্তান যদিহে বিদ্যালয়লৈ নাযায় তেন্তে নাপাব এই আঁচনিৰ সুবিধা। তাৰপিছত লিখা আছে মহিলাগৰাকীৰ কোনো বেংকত ঋণ থাকিব নোৱাৰিব। তাৰপিছত লিখা আছে মহিলাগৰাকী পৰিয়ালৰ লোক চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব। তৃতীয় আৰু চতুৰ্থ চাকৰিয়াল হল বিবেচিত কৰা হ'ব বুলি উল্লেখ কৰিছে। তাৰপিছত মহিলাগৰাকীৰ ঘৰত 4চকীয়া বাহন থাকিব নোৱাৰিব। তাৰপিছত মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়ালে লাভ নকৰিব এই আঁচনিৰ সুবিধা। তাৰপিছত ৰাজপত্ৰিত বিষয়াৰ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ নকৰিব। তাৰপিছত সুৰাৰ দোকান অনুজ্ঞাপত্ৰ ট্ৰাক এক্সকেভিট যিসকলে আয়কৰ পৰিশোধ কৰা পৰিয়াল লোক আছে তেওঁলোকে লাভ নকৰিব এই আঁচনিৰ সুবিধা। হয়, এইকেইটা আঁচনিৰ কিন্তু সুবিধা লাভ কৰিবলৈ এইকেইটা চৰ্ত মানিব লাগিব গোটৰ মহিলাসকলে। হয়, গোটৰ মহিলাসকলে 1 এপ্ৰিলৰ বিহালীৰ পৰা আৰম্ভ হ'ব মহিলা উদ্যমিতা আঁচনিৰ ধন দিয়া আৰম্ভ। বিহালীত ইতিমধ্যে 23,000 মহিলাক বাছনি কৰা হৈছে এই আঁচনিৰ বাবে। মহিলাসকলক চেক বিতৰণ কৰা হ'ব। প্ৰতিটো সমষ্টিৰ মহিলাসকলক এই আঁচনিৰ বাবে 3 দিনীয়া বিশেষ প্ৰশিক্ষণ দিয়া হ'ব। প্ৰশিক্ষণ অন্ত হ'লেই চেক বিতৰণ কৰা হ'ব। প্ৰতিমাহ হিতাধিকাৰীৰ তালিকা প্ৰকাশ কৰা হ'ব। এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব 3,200 কোটি টকা। হয়, নিশ্চয় জানিব পাৰিলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যিহেতু লিষ্ট আহি আছে, লিষ্ট কেনেকৈ চেক কৰিব লাগে মই আপোনালোকক জনাই দিম। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। আজিলৈ ধন্যবাদ।